নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিওৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 17 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আৰু এই কুৱেশ্যনছসমূহ আপকামিং ADRE 2.0 আৰু টেটকাম ৰিক্ৰুইটমেণ্ট আসাম পুলিচৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াত আমি অপশ্যন ৰিলেটেড পইণ্টৰ আলোচনা কৰিছো যিবিলাক খুব গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু ছাবস্ক্ৰাইব কৰিবই আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবই আমি সেয়া জানো নহয়নে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি প্ৰথম প্ৰশ্নটো হৈছে দ্য গোহাই কমল আলী ৰানছ ফ্ৰম গোহাই কমল আলী দেশৰ পৰা দেশলৈ আছে আৰু অপশ্যনসমূহ দিয়া আছে কলিয়াবৰ টু গোৱালপাৰা কলিয়াবৰ পৰা গোৱালপাৰা অপশ্যন বি শদিয়া টু ধুবুৰী শদিয়াৰ পৰা ধুবুৰীলৈ অপশ্যন চি কোচবিহাৰ টু নাৰায়ণপুৰ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ আৰু অপশ্যন ডি হৈছে গুৱাহাটী টু গোৱালপাৰা গুৱাহাটীৰ পৰা গোৱালপাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোচবিহাৰ টু নাৰায়ণপুৰ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গৈছে আৰু গোহাই কমল আলী কোনে নিৰ্মাণ কৰিছিল আমি জানো নহয়নে তেওঁ আছিল নৰনাৰায়ণে গোহাই কমল আলী নিৰ্মাণ কৰিছিল 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে মাইবং ৱাজ দ্য কেপিটেল অফ দ্য ডেছ মাইবং দেশৰ ৰাজধানী আছিল আৰু অপশ্যনসমূহ দিয়া আছে কাছাৰীজ বা কছাৰীসকলৰ অপশ্যন বি আহোমৰ অপশ্যন চি জয়ন্তীয়াসকলৰ আৰু অপশ্যন ডি হৈছে হাচিছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কছাৰীসকলৰ ৰাজধানী আছিল মাইবং 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে During Bhaskar Burman's reign, the flourishing industry in Kamrupa was dash. ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰতিষ্ঠিত উদ্যোগ আছিল ডেছ আৰু অপশ্যনসমূহ দিয়া আছে এ ফাৰ্নিচাৰ এণ্ড কেন ৱৰ্ক আচবাব আৰু বেতৰ কাম অপশ্যন বি বোট বিল্ডিং নাও নিৰ্মাণ অপশ্যন চি হৈছে এৰো মেকিং কাৰ নিৰ্মাণ আৰু অপশ্যন ডি হৈছে মেকিং মেলচেছ গুড় প্ৰস্তুতকৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোট বিল্ডিং মনত ৰাখিব নাও নিৰ্মাণ আছিল ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰতিষ্ঠিত উদ্যোগ সুপ্ৰতিষ্ঠিত আছিল মানে কিহৰ কাৰণে ফেমাছ আছিল নাও নিৰ্মাণৰ কাৰণে মনত ৰাখিব আৰু এইখিনিতে যদি কোন আছিল আমাৰ হৰ্ষবৰ্ধন আহি গৈছে মনলৈ কাৰণ হৰ্ষবৰ্ধনৰ সৈতে ভাস্কৰ বৰ্মনে মিত্ৰতা স্থাপন কৰিছিল আমি জানো নহয়নে আৰু তেওঁ এজন কটকী পঠিয়াইছিল আৰু সেই কটকীৰ নাম কি আছিল হংসবেগ বা ইংৰাজীৰ নামটো হ'ব হামছা বেগা আৰু সেই কটকীক পঠিয়াইছিল আমি এইখিনি জানো নহয়নে আহকচোন আমি কুমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে কিছু কথা আলোচনা কৰি লওঁ প্ৰাগজ্যোতিষ বা কামৰূপত খ্ৰীষ্টাব্দ 594 অৰ্থাৎ 594 চনত ভাস্কৰ বৰ্মন সিংহাসনত উঠে আৰু ভাস্কৰ বৰ্মনৰ বিষয়ে প্ৰত্যক্ষভাৱে উল্লেখ বা বৰ্ণনা থকা কিছুমান উৎস বা চ'ৰ্চ আমি পাওঁ মনত ৰাখিব তেওঁৰ বিষয়ে প্ৰত্যক্ষভাৱে উল্লেখ থকা কিছুমান চ'ৰ্চ আছে বা উৎস আছে আৰু সেইসমূহ হৈছে ডুবি আৰু নিধানপুৰ তাম্ৰশাসন দ্বিতীয়টো হ'ল নালন্দাত থকা মাটিৰ মোহৰ আৰু 3 নম্বৰটো হৈছে বাণভট্টৰ হৰ্ষচৰিত আৰু হিউৱেন চাঙৰ ভাৰত ভ্ৰমণৰ পিছত যুগুতোৱা লেখনিসমূহ আৰু তেওঁ মানে কুমাৰ ভাস্কৰ বৰ্মনে খ্ৰীষ্টাব্দ 594 চনৰ পৰা 550 চনলৈ সুদীৰ্ঘ 56 বছৰ ৰাজত্ব কৰিছিল এইখিনি মনত ৰাখিব আৰু বাণভট্টৰ হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক কুমাৰ আৰু হিউৱেন চাঙে কুমাৰ ৰাজা বুলি উল্লেখ কৰিছিল ভাস্কৰ বৰ্মন আৰু থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ মাজত মিত্ৰতা স্থাপন হৈছিল আমি অলপ আগতে আলোচনা কৰিলো আৰু তেওঁ কটকী এজন পঠিয়াইছিল আৰু তেওঁৰ নাম হৈছে হংসবেগ এইখিনি তেওঁৰ বিষয়ে লাগতিয়াল তথ্য এইখিনি তো এইখিনি আমি আলোচনা কৰিলো নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া দ্য টেম্পল অফ তাম্ৰেশ্বৰী মাই built by the Sutia kings was dedicated to dash Sutia ৰজাই সজোৱা তাম্ৰেশ্বৰী মন্দিৰত কাক উপাসনা কৰা হয় আৰু অপশ্যন দিয়া আছে শিৱ অপশ্যন বি গডেছ তাম্ৰেশ্বৰী দেৱী অপশ্যন চি সোমদেৱ বা সোমদেউ আৰু অপশ্যন ডি হৈছে বিষ্ণু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য গডেছ তাম্ৰেশ্বৰী দেৱী আমি জানো নহয়নে চুতীয়া ৰজাই নিৰ্মাণ কৰিছিল তাম্ৰেশ্বৰী মন্দিৰ এইখিনি আৰু তামেৰে নিৰ্মাণ কৰা হৈছিল চালিখন সেইকাৰণে তাম্ৰ কপাৰ সেইকাৰণে তাম্ৰেশ্বৰী বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া
The ambassador sent by Bhaskar Barman to Harshavardhan was named Des. Bhaskar Barmane Harshavardhaner ওচৰলৈ প্ৰেৰণ কৰা দুজনৰ নাম কি? আৰু অপচন দিয়া আছে মেঘদূত, অপচন বি হংসবেগা, আৰু অপচন সি হৈছে বৰুণা বা বৰুণ, আৰু অপচন ডি হৈছে বায়ু। আমি অলপ আগতে আলোচনা কৰিছিলো নহয় নে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হংসবেগ। হংসবেগ নামৰ কটকীজনক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে, হৰ্ষবৰ্ধন আছিল থানেশ্বৰৰ ৰজা, তেওঁলে মিত্ৰতা স্থাপন কৰিবলৈ কটকী পঠিয়াইছিল আৰু তেওঁৰ নাম হৈছে হংসবেগ। এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু নালন্দা বিশ্ববিদ্যালয়ৰ সেই সময়ত অধ্যক্ষ কোন আছিল? আমি জানো নহয় নে? শিলভদ্ৰ সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 6 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উইমেন পোষ্ট গ্ৰেজুৱেট? প্ৰথম অসমীয়া মহিলা স্নাতকোত্তৰ কোন? তলত দিয়া অপচনসমূহৰ ভিতৰত আৰু অপচনসমূহ দিয়া আছে এ সুধালতা দুৱাৰা, অপচন বি অমিয়া দাস, অপচন চি হৈছে অমলপ্ৰভা দাস, আৰু অপচন ডি হৈছে ৰাজাবালা দাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুধালতা দুৱাৰা। আৰু এগৰাকী আছিল সুখলতা, হয়নে? এই দুজন আছিল। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। অসমীয়া মহিলা স্নাতকোত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 7 নম্বৰ প্ৰশ্ন, দ্য ইনস্ক্ৰিপশ্যন অফ দ্য কোচ কিংছ ৱেৰ ডেছ? কোচ ৰজাৰ শিলালিপিৰ ভাষা কি আছিল বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ ফাৰ্চী, অপচন বি সংস্কৃত, অপচন চি বাংলা, আৰু অপচন ডি হৈছে আছামিজ বা অসমীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সংস্কৃত, অৰ্থাৎ কোচ ৰজাৰ শিলালিপিৰ ভাষাসমূহ আছিল সংস্কৃত ভাষাত লিখা। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ? গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ লগত জড়িত বুলি সোধা হৈছে আৰু অপচনসমূহ হৈছে এ হাজাৰা বৰ্মন, অপচন বি নৰক, অপচন চি হৈছে ভাগদত্ত, আৰু অপচন ডি হৈছে ভাস্কৰ বৰ্মন। আমি জানো নহয় নে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি ভগদত্ত। আমি ভগদত্তৰ বিষয়ে আলোচনাও কৰিছিলো। আমাৰ বন্ধু বান্ধৱীসকলে আমাৰ প্লেলিষ্টটোত গৈ পেলাই চাব পাৰে যে অসমৰ প্ৰাচীন বংশসমূহ, তাৰ বিষয়ে তাত আমি সম্পূৰ্ণকৈ আলোচনা কৰিছিলো। আৰু মনত ৰাখিব, ভগদত্তৰ এগৰাকী জীয়ৰী আছিল আৰু তেওঁৰ জীয়ৰীৰ নাম আছিল ভানুমতী, আৰু তেওঁক বিয়া দিয়া হৈছিল কৌৰৱৰাজ দুৰ্যোধনৰ ওচৰলৈ, হয়নে? কৌৰৱৰাজ দুৰ্যোধনে তেওঁক বিয়া কৰাইছিল আৰু সেই সময়ত তেওঁ দীঘলী পুখুৰী খন্দুৱাইছিল। আৰু তেওঁ বিখ্যাত হাতী যুঁজাৰু আছিল, মনত ৰাখিব ভগদত্ত। আৰু ভগদত্তৰ বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰতিকা, আৰু এই হাতীৰেই তেওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। আৰু মহাভাৰতৰ যুদ্ধত তেওঁ শৈলালয়া বুলি গম পোৱা যায়, শৈলালয়া বুলি তেওঁৰ নাম উল্লেখ পোৱা যায়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। হু ৱাজ দ্য কামৰূপা ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা? নালন্দাত চিল মোহৰ দি থৈ অহা কামৰূপৰ শাসকজনৰ নাম কি বুলি সোধা হৈছে। অপচনসমূহ দিয়া আছে এ ভগদত্ত, অপচন বি বলবৰ্মন, অপচন চি হৈছে ৰত্নপাল, আৰু অপচন ডি হৈছে ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে নালন্দাত চিলমোহৰ দি থৈ আহিছিল। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য কিং অফ কামৰূপা হু কাল্টিভেটেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন ৱাজ? হৰ্ষবৰ্ধনৰ লগত বন্ধুত্বৰ সম্পৰ্ক কৰা কামৰূপৰ ৰজাৰ নাম আছিল ডেছ? আৰু ইয়াৰ উত্তৰটো আমি জানোৱেই, ইতিমধ্যে আলোচনা কৰিলো। অপচনসমূহ দিয়া আছে এ ৰামপাল, অপচন বি ভগদত্ত, অপচন চি নৰক, আৰু অপচন ডি হৈছে ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানোৱেই, তেওঁ হৈছে ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়, তেওঁ বিবাহ কৰোৱা নাছিল, হয়নে? 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। 11 নম্বৰ প্ৰশ্নটো হৈছে দ্য ৰুইনছ অফ দ্য পৰ্বতীয়া টেম্পল ইজ ছাপ'জলি ডেডিকেটেড টু? দ পৰ্বতীয়া মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা সেই মন্দিৰ ডেছক উৎসৰ্গা কৰিছিল বুলি অনুধাৱন কৰিব পাৰি। আৰু অপচনসমূহ দিয়া আছে এ দুৰ্গা, অপচন বি বিষ্ণু, অপচন চি শিৱ, আৰু অপচন ডি হৈছে কামাখ্যা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি শিৱ। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া। ডিউৰিং ভাস্কৰ বৰ্মনছ ৰেইন দ্য ৰয়েল ট্ৰেজাৰী ৱাজ ইন চাৰ্জ অফ এন অফিচাৰ কল্ড ডেছ? ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ত ৰাজকোষৰ দায়িত্বত থকা বিষয়াজনৰ নাম ডেছ বুলি সোধা হৈছে। আৰু সেই সময়ত তেওঁৰ যিগৰাকী ৰাজকোষৰ দায়িত্বত আছিল, হয়নে, তেওঁ কোন আছিল বুলি সোধা হৈছে। আৰু অপচন দি আছে এ বান ভাণ্ডাৰ বৰুৱা, অপচন বি উৎখেতেইত, আৰু অপচন চি হৈছে ভাণ্ডাৰা গাৰাধিকাৰা, আৰু অপচন ডি হৈছে নগৰ ব্ৰাহ্মণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাণ্ডাৰা গাৰাধিকাৰা, হয়নে, যাক আমি ধন ভঁৰালী বুলিও কওঁ, নহয়নে?
ধন ভঁৰালী মানে যিয়ে পইচা এইবিলাক হিচাপ নিৰীক্ষণ কৰে তেওঁৰ দায়িত্বত থাকে হয় নহয় আৰু সেইটো সময়ত ৰাজকোষৰ দায়িত্বত আছিল ট্ৰেজাৰী অফিচাৰ বুলি ক'ব লাগিব ৰয়েল ট্ৰেজাৰী অফিচাৰ আৰু তেওঁ আছিল ভাণ্ডাৰা গাৰাধিকাৰা বা ভাণ্ডাৰ গৰাধিকাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য পোচা ছিষ্টেম অফ ডেছ পোচা পদ্ধতিটো আছিল ডেছ কি বুলি সোধা হৈছে আৰু পোচা পদ্ধতিটো কোনে আৰম্ভ কৰিছিল আমি জানো প্ৰতাপ সিংহই আৰু প্ৰতাপ সিংহৰ আহোম নাম আছিল সুচেংফা হয়নে আৰু প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন নামৰ দুটি পদবী সৃষ্টি কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু প্ৰথম বৰবৰুৱা কোন আছিল আমি জানো নহয়নে তেওঁ আছিল মুমাই তামুলী বৰবৰুৱা আৰু প্ৰথম বৰফুকন আছিল লাঙি পানীচিয়া এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু পোচা পদ্ধতিটো আছিল কি বুলি সোধা হৈছে অপশ্যন দিয়া আছে এ জনজাতি তুষ্টিকৰণৰ নীতি অপশ্যন বি হৈছে খ্যাতিপূৰণৰ নীতি অপশ্যন চি হৈছে কৰ পৰিশোধ নকৰা নীতি আৰু অপশ্যন ডি হৈছে এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জনজাতি তুষ্টিকৰণৰ নীতি বা ট্ৰাইবেল এপিচমেণ্ট পলিচি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় আই অসম